নমস্কাৰ প্ৰিয় দৰ্শক ডি প্ৰাইম চলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক উজনি অসমৰ বানৰ বিভীষিকাই আজি 30 দিনত স্পৰ্শ কৰিলে 19 জুলাইত আৰম্ভ হৈছিল সেই অতিবৃষ্টি আৰু আজি 18 আগষ্ট আৰু সেই অতিবৃষ্টিয়ে যে অসমলৈ এনে এক বিভীষিকা নমাই আনিব সেই সময়ত কোনেও কল্পনা কৰা নাছিলে কিন্তু হেয়া হল আৰু 30 দিনৰ পিছতো আজিৰ দিনটোত বহু লোক নিজৰ ঘৰখনলৈ ঘূৰি যাব পৰা নাই ঘৰখন সম্পূৰ্ণৰূপে নিৰ্মাণ হোৱা নাই চৰকাৰী সাহায্য পাবলৈ আৰম্ভ কৰিছে যদিও বহু পৰিয়ালৰ কাৰণে 15000 টকা তেনেই নগণ্য তৎসত্ত্বেও কিন্তু যিবোৰ বেচৰকাৰী প্ৰতিষ্ঠান সেই বেচৰকাৰী প্ৰতিষ্ঠানবোৰৰ সহযোগত একোখন ঘৰ নিৰ্মাণ হৈছে কিন্তু সেই বিভীষিকাৰ মুহূৰ্তবোৰ তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰিব গোটেই অসমবাসীয়ে পাহৰিব নোৱাৰিব বহুকেইটা প্ৰশ্ন উত্থাপিত হ'ল প্ৰথম প্ৰশ্নটো এনে ধৰণৰ বিভীষিকাৰ পৰা অসম চৰকাৰখনে কি শিক্ষা লাভ কৰিলে এটা কথা সম্পূৰ্ণৰূপে প্ৰমাণ হ'ল চৰকাৰখন এনে ধৰণৰ বিভীষিকাৰ কাৰণে প্ৰস্তুত হৈ থকা নাছিলে যাৰ কাৰণে বাৰুকৈ ভোগ কৰিবলগীয়া হ'ল উজনি অসমৰ ৰাইজে আৰু তাৰ সমান্তৰালে আন এক আমি দেখিলো পৰিঘটনা সৰ্বত্ৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ ৰাইজ একত্ৰিত হ'ল আৰু বানাক্ৰান্ত ৰাইজৰ সন্মুখত থিয় দিলে কেৱল অসমেই নহয় বিদেশৰ পৰা আজি এগৰাকী নেপালৰ সাহায্যকাৰী আমাৰ সৈতে সংযুক্ত হৈ আছে সমগ্ৰ দেশ বিদেশৰ পৰা সাহায্যকাৰী আহিলে ঠিকই আছে কিন্তু অনাগত সময়ত পুনৰ এনে ধৰণৰ যাতে বিভীষিকা নহয় বা যদিও বা হয় আমি ইয়াৰ প্ৰতিকাৰ কি ধৰণে পাম বা বিভীষিকা মিনিমাইজ কৰিবৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছো এইটো কিন্তু গুৰুত্বপূৰ্ণ চৰকাৰে সাহায্য দিবই লাগিব কিন্তু এইটো সমস্যাৰ তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সমাধান উলিয়াবই লাগিব গতিকে চৰকাৰখনে বিশেষজ্ঞৰ যি পৰামৰ্শ সেই পৰামৰ্শ কাউকান নকৰি পৰামৰ্শ শুনি বিজ্ঞানসন্মত এক পদ্ধতিৰে আগবাঢ়ি এই সমস্যাৰ সমাধান উলিয়াব লাগিব বানপানী হ'বই বানৰ সৈতে আমি সহাৱস্থান কৰিবই লাগিব কিন্তু যাতে আমি যিবোৰ পদ্ধতি বা মিনিমাইজ কৰাৰ যিবোৰ উপায় সেইবোৰ অৱলম্বন কৰিবই লাগিব গতিকে 30 দিনৰ পিছত আমি খতিয়ান ল'বলৈ আজি পুনৰ এই বিষয়টো উত্থাপিত কৰিছো আৰু যোৱা 30 দিনত এটা বা দুটা দিন বাদ দি আমি প্ৰতিদিনেই বানাক্ৰান্তৰ সন্দৰ্ভত আলোচনা চলাই আছো কৰবাত আমি বানাক্ৰান্তৰ কাষত থিয় দিছো কৰবাত আমি বানাক্ৰান্তৰ কাষত থিয় দিয়া লোকসকলৰ সৈতে সংযুক্ত হৈ আলোচনাবোৰ আগবঢ়াই লৈ গৈছো আজিও 30 দিন স্পৰ্শ কৰাৰ কাৰণে এই বিষয়টো আমি বাছি লৈছো আমাৰ মূল উদ্দেশ্য বানাক্ৰান্ত সকলৰ স্বাভাৱিক যি অৱস্থা সেই অৱস্থা ঘূৰি আহক আৰু লগতে যাতে অনাগত সময়ত পুনৰ এনে ধৰণৰ বিভীষিকাৰ সন্মুখীন তেওঁলোক হ'ব নালাগে সেই কথা চৰকাৰে নিশ্চিত কৰক আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে বিশ্লেষক ডক্টৰ বিমল কুমাৰ কলিতা বিশ্লেষক অপৰূপা বৰঠাকুৰ বিজেপিৰ বিধায়ক সঞ্জয় কিষাণ আমাৰ সৈতে সংযুক্ত হৈ থাকিব অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ ৰাজীৱ লোচন ডেকা থাকিব নেপালৰ আন্তঃৰাষ্ট্ৰীয় এনজিঅ'ৰ মুৰব্বী বিনোদ শৰ্মা আমাৰ সৈতে সংযুক্ত হৈ আছে বানাক্ৰান্তৰ সৈতে লাইভত থাকিব প্ৰদীপ গগৈ আৰু বান সাহায্য প্ৰদানকাৰী প্ৰাচুৰ্য বৰগোহাঁই আমাৰ সৈতে থাকিব মই আৰম্ভ কৰিছো ষ্টুডিঅ'ৰ পৰাই বিমল কলিতা দীৰ্ঘদিনৰ মূৰত আপুনি ইয়ালৈ আহিছে ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া আপুনি আপোনাৰ দৃষ্টিভংগী কওকচোন আমি 30 দিন অতিক্ৰম কৰিলো বানৰ পৰিস্থিতি আপুনি দেখিলে গতিকে তেনেকুৱা যাতে পুনৰ নহওক সেই কথা নিশ্চিত চৰকাৰে কিমান দূৰলৈকে কৰিব পাৰিব পাৰ্থ ধন্যবাদ চাওক প্ৰথম কথাটো হৈছে যে আমি এই প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে কিমান দূৰ সাজু বা কেনেকুৱা ধৰণে আমি ইয়াৰ নিৰাকৰণ কৰিব পাৰিম সেই বিষয়ে আমাৰ গৱেষণা কিমান দূৰলৈ আগবাঢ়িছে বা কেনেধৰণে আমি আগবঢ়াইছোঁ পোনপ্ৰথমতে এইবিলাক বিষয়লৈ যোৱাৰ আগতে মই এটা খবৰ সংগ্ৰহ কৰি অলপ চালোঁ দেখিলোঁ যে মোটামুটি 105 জন লোকৰ মৃত্যু ঘটিছে তাৰে ভিতৰত আনকি কেইটামান বাচ্চাও আছে সৰু ল'ৰা ছোৱালীও আছে গতিকে তেখেতসকলৰ আত্মাৰ চিৰশান্তিৰ কাৰণে মই প্ৰথমতে প্ৰাৰ্থনা জনাইছোঁ আৰু দ্বিতীয়তে এটা বৰ ভাল দিশ ওলাই আহিছে আমাৰ এই বিপৰ্যয়ৰ সময়ত সেইটো হৈছে যে বোকা ছটিওৱাৰ ৰাজনীতি খুব বেছি পৰিমাণে আমি দেখা নাই সকলো স্তৰৰ লোক ওলাই আহিছে সাহায্যৰ কাৰণে আৰু এক গোট হৈ পেলাই যিখিনি মানুহ বানাক্ৰান্ত তেখেতসকলক সহায়ৰ হাত আগবঢ়াইছে গতিকে এইটো অভিনন্দনৰ যোগ্য এটা মানৱীয় গুণ প্ৰকাশ পাইছে গতিকে বেয়া বিপৰ্যয়ৰ সময়তে আমাৰ কিছুমান ভাল দিশো উন্মোচন হৈছে এতিয়া চাওক যিটো আমাৰ এই বানপানীৰ কাৰণটো অনুধাৱন কৰা হৈছে এতিয়ালৈ ইয়াত মানৱ সৃষ্ট কিছুমান উপাদানো আছে কিন্তু মুখ্যতঃ
পাহাৰীয়া অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ কাৰণে এই বিপৰ্যয়টো হৈছে বুলি এতিয়ালৈ জানিব পৰা গৈছে মানৱ সৃষ্ট কাৰণবোৰ মানৱ সৃষ্ট কাৰণ হয় কয়লাৰ খনন শিলৰ খনন সেইবোৰতো বন্ধই হ'ব লাগিব এতিয়া শিলৰ খননৰ ধন ৰাজনৈতিক ব্যক্তিসকললৈ যোৱাৰ অভিযোগ বিভিন্ন সময়ত আৰু লগতে মাটিৰ খননো কথাটো হৈছে শিলৰ খনন কয়লাৰ খনন বন্ধ হ'ব কিন্তু দিখৌ নদীখনত মন কৰিব দিখৌ নদীখনত আৰ্লি ৱাৰ্নিং সিস্টেমেই নাছিলে আৰু সেই দিনাখন 19 তাৰিখৰ দিনাখন দিখৌ নদীৰ মই বাৰম্বাৰ কৈ আছো দিখৌ নদীৰ পৰা কিমান পানী ডিসচাৰ্জ হৈছিল সেই তথ্য চৰকাৰৰ হাতত নাই আগদিনাখন কিমান হৈছিল পিছদিনাখন কিমান হৈছিল নাই গতিকে সৰু সৰু নদীবোৰক আমি কৰবাত নহয় কৰবাত ইগনোৰ কৰিছো নহয় জানো হয় আৰু এইটো মানে কি হৈছে মানৱ সৃষ্ট কাৰণ এই কাৰণে কৈছো যে যেটো এক প্ৰকাৰৰ সৰু সুৰা জায়গাত কিছুমানত গৰাখহনীয়া হয় আৰু লগতে পাহাৰত যেতিয়া মাটিৰ কাটে সেই মাটিৰ কিছু পৰিমাণ আহি পেলাই বুকুখন মানে ব্ৰহ্মপুত্ৰৰ লগতে অন্যান্য উপনদী নদীসমূহৰ বুকুখন উফন্দি উঠে উঠাৰ ফলত কি হয় তেওঁলোকৰ যেটো বহন ক্ষমতা পানীৰ বহন ক্ষমতাটো কমি যায় আৰু হেতুৰ ফলত কি হয় বানপানীৰ সৃষ্টি হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় আৰু লগতে গৰাখহনীয়া মানে সাইডবোৰ এমবেকমেন্টবিলাক খহনীয়াৰ সৃষ্টি হয় গতিকে বিপৰ্যয়ৰ সৃষ্টিৰ যিকেটা মূল কাৰণ সেই কাৰণকেইটাৰ ওপৰত আলোকপাত কৰাটো অত্যন্ত জৰুৰী আৰু এই কামটো চৰকাৰে ডেফিনেটলি আৰম্ভ কৰিব চৰকাৰে সেই কামটো কৰিব লাগে মই পুনৰ আপোনাৰ ওচৰলৈ যাম মই বিনোদ শৰ্মা মোৰ সৈতে সংযুক্ত হৈ আছে নেপালৰ এনজিঅ'ৰ বিনোদ जी वेलकम टू आवर शो आप बताइए कब से आप अपर असम में हैं और कहाँ-कहाँ आप गए और क्या-क्या आपने उन लोगों के मदद के लिए विक्टिम्स के मदद के लिए आपने क्या-क्या किया और क्या देखा आपने और आगे जाके क्या करना चाहिए विनोद जी सुन पा रहे हैं विनोद जी नमस्ते जी नमस्ते थैंक यू फॉर योर मैं सुन रहा हूँ मैं थैंक यू फर्स्ट ऑफ ऑल to be invited in this talk and I'm here from 8 August until the September विनोद जी मैं फिर से आपके पास आऊंगा शायद विनोद जी शायद अजान का आवाज मैं सुन पा रहा हूं अजान खत्म हो जाएगा 2-2.5 मिनट में फिर मैं I'll get back to you just give me a moment 2 minutes 2 मिनिट मैं आ रहा हूं फिर आपके पास आ रहा हूं মোৰ সৈতে সংযুক্ত হৈছে প্ৰাচুৰ্য বৰগোহাঁই আপোনাৰ ওচৰলৈ যাব বিচাৰিম কি মন্তব্য কৰিব বিচাৰিব 30 দিনৰ পিছত যিসকল বানাক্ৰান্ত মৃতকৰ 105 জন মৃতকৰ সংখ্যা গতিকে মৃতকৰ পৰিয়ালক চৰকাৰে সাহায্য দিছে বা আপোনালোকে বিভিন্ন ধৰণে সহায় কৰিছে 30 দিনৰ অন্তত কি ছবি আপোনাৰ সন্মুখত আপুনি দেখা পাইছে স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ আৰু কিমান দিনৰ প্ৰয়োজন হ'ব তেওঁলোকৰ সপোনৰ ঘৰখন 30 দিনৰ পিছত কিমান পৰ্যায়লৈ নিৰ্মাণ হৈছে হয় আসলতে এয়া একেবাৰে অকল্পনীয় আছিল আৰু প্ৰত্যেকজন আসলতে মানুহৰ বিভিন্নজনৰ বিভিন্ন কাহিনী কোনোবাই হয়তো উপাৰ্জনৰ যদি উৎস বচাব পাৰিছে কিন্তু তেওঁলোকে সমান্তৰালভাৱে তেওঁলোকৰ আত্মীয়স্বজন হেৰুৱাবলগীয়া হৈছে কিছুমানে নিজৰ ঘৰবাৰী হেৰুৱাবলগীয়া হৈছে কিন্তু তেওঁলোকে আকৌ লগতে তেওঁলোকৰ যেটো ডেইলি শ্ৰমিক বা দিন হাজিৰা কৰা যিসকল ব্যক্তি তেওঁ কোনোভাৱে কিন্তু উপাৰ্জনৰ উৎস একেবাৰে নাইকিয়া হৈ গৈছে এই যি মহাপ্ৰলয়নকাৰী বান আহিছিলে তেওঁলোকে কিন্তু এই বানে আসলতে সমাজৰ কোনো এটা শ্ৰেণী ব্যক্তিক কিন্তু হাত হাৰি যাবলৈ নিদিলে আৰু আমি বৰ্তমান সমাজত বিজিকিখন বিশেষকৈ জিলা শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট কিমান বছৰ পিছ পৰি গলো হেয়া কিন্তু আমি মানে আসলতে এতিয়া কবলৈ অতিকৈ টান হৈ পৰিছে এতিয়া বিশেষকৈ বাধা বিঘিনিৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কিছুমানে নিজৰ নথিপত্ৰ হেৰুৱাইছে কিছুমানে হয়তো এডমিশন ল'ব পৰা নাই কিছুমানে হয়তো নিজৰ সেমিষ্টাৰ পৰীক্ষাও তেওঁলোকে আগবাঢ়িব পৰা নাই বহুতখিনি বাধা বিঘিনিৰ সন্মুখীন হৈছে লাহেকে এতিয়া যেতিয়া বানপানী হুকাবলৈ আৰম্ভ হৈছে এতিয়া ৰাইজৰ কাষত বিভিন্নকৈ আপোনাৰ তেওঁলোকে বিভিন্ন বেমাৰ আজাৰ সন্মুখীন হ'বলগীয়া হৈছে বিশুদ্ধ খোৱা পানীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ধৰক কলেৰা পৰা আদি কৰি মেলেৰিয়া আদি নানা ধৰণৰ বেমাৰ তেওঁলোকে সন্মুখীন কৰিবলগীয়া হৈছে হয় মই পুনৰ আপোনাৰ ওচৰলৈ আহিম আপুনি সমস্যাবোৰ ক'লে 30 দিনৰ পিছত বিশেষকৈ শিৱসাগৰত যিবোৰ স্থান জলমগ্ন হৈ আছিল সেই স্থানৰ লোকসকল শিৱসাগৰৰ সেই স্থানৰ লোকসকল ঘৰলৈ যাব পাৰিছে নে নাই কিমান ঘৰলৈ যাব কৰিছে সেই বিষয়ে আহিম কিন্তু এই মুহূৰ্তত মই প্ৰদীপ গগৈ আপোনাৰ ওচৰলৈ যাব বিচাৰিছো আপুনি কোট আছে আৰু সেই স্থানত কি ধৰণৰ পৰিবেশ সম্ভৱতঃ আপুনি কিছুমান আশ্ৰয় শিবিৰত আছে আশ্ৰয় শিবিৰৰ লোকসকল 30 দিনৰ অন্তত আশ্ৰয় শিবিৰত থাকিবলগীয়া পৰিস্থিতি কিয় হৈছে তেওঁলোকৰ মতামতো জানিব বিচাৰিম আপোনাৰ মতামত আৰু তাৰ পিছত তেওঁলোকৰ মতামত হয় পাৰ্থ অধিকাংশ শিৱসাগৰ জিলাৰ 5 শতাধিক গাঁও এই বানত প্লাবিত হৈছিল ক্ষতিগ্ৰস্ত হৈছিল তাৰে অধিকাংশ পৰিয়াল বাসগৃহ নিজৰ ঘৰখনলৈ উভতি যাবলৈ সক্ষম হৈছে যদিও
কিন্তু এতিয়াও বহু ঠাইত বানাক্ৰান্ত ৰাইজ বানপীড়িত ৰাইজ হয় ওখ ৰাজপথৰ ওপৰত থাকিবলগীয়া হৈছে নহয় মথাউৰিৰ ওপৰত থাকিব হৈছে আৰু যিসকল ঘৰলৈ গৈছে তেওঁলোকৰ অৱস্থাও ঘৰৰ ভিতৰত গাটো পৰ্যন্ত বোকা তেনেধৰণৰ পৰিৱেশী আছে আৰু বৰ্তমান মই যি স্থানত আছো ৰুদ্ৰসাগৰ পঞ্চায়তৰ অঞ্চলত এলেকা যিখন ঠাইলৈ আজি কেইদিনমান সংযোগ বিচ্ছিন্ন হৈছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিম পুনৰ যান্ত্ৰিক বিজুতি পৰিলক্ষিত কৰিছোঁ পুনৰ আপোনাৰ ওচৰলৈ আহিম মই এবাৰ যাব বিচাৰিম বিনোদ শৰ্মা আপোনাৰ ওচৰত যাব বিচাৰিছোঁ आपके पास तो कब से आप हैं नेपाल से आए हुए हैं कब से हैं और जी सर। क्या क्या बोलेंगे जी विनोद जी अभी देखिए मैं आया हूँ यहाँ पे 8 अगस्त को 8 अगस्त से मैं यहाँ पे हूँ काम कर रहा हूँ कंटिन्यू हम जब मैं आया आने से पहले जब न्यूज़ फ्लैश हुआ ना असम पे बहुत बड़ा डिजास्टर गया क्योंकि मैं ज़्यादातर डिजास्टर पे काम करता हूँ हमारा टीम है साइंटोलॉजी इंटरनेशनल वॉलंटियर मिनिस्टर बोल के हम लोग डिजास्टर रिस्पॉन्स पे बेसिकली डिजास्टर रिस्पॉन्स पे ही फोकस करके हम लोग काम करते हैं तो जब न्यूज़ का पता चला ना ये असम पे बड़ा डिजास्टर क्योंकि असम से मेरा 2012 पे धमाजी पे जब ब्रह्मपुत्र पे रिवर गया फ्लड हुआ था उस वक्त भी मैं आके 1 महीना काम किया था अभी देखिए यहाँ पे बहुत बड़ा डिजास्टर बहुत बड़ा इफेक्टेड हुआ है ये जब मैं आया जब फील्ड पे गया ना देखा लोग रो रहे हैं वो दिल टूट चुका है उनका ये मेंटली स्ट्रेस है पूरा हाँ तो बेसिक क्या रिक्वायरमेंट है फर्स्ट आदमी को खाने के लिए चाहिए बैठने के लिए चाहिए रहने के लिए चाहिए ये सब जो बेसिक नीड्स है क्विक रिस्पॉन्स पे आता है अभी क्या टाइम हो गया पोस्ट डिजास्टर का है ये पोस्ट डिजास्टर पे क्या होता है ना रिलीफ उसके बाद रिकंस्ट्रक्शन और एजुकेशन को कीप कंटिन्यू करना ये हम जहाँ पर भी गए ना वो पूरा जैसे नेपाल कोटी जो प्लेस है सबसे ज़्यादा उधर इफेक्ट हुआ है एक ही घर बचा है और सब डिस्ट्रॉय हो गया है अब वहाँ से छोड़ के इधर नाजिरा का जितना भी एरिया है ये शिव सागर का एरिया सभी जगह पे हमने विजिट किया तो देखा ना अभी भी वहाँ पे पानी है तो देखिए आदमी लोग घर के अंदर पानी है फिर भी रह रहे हैं वो इतना दिल से टूट गए फिर भी उनके पास इतना हिम्मत है कि चलो कुछ तो हो जाएगा क्योंकि चेंज होता है ना ये नेचर दिया हुआ एक इफेक्ट है ये चेंज होगा भी तो आदमी जो स्ट्रेस है उनको किस तरह से बाहर लाना है हाँ तो हम क्या किए ना ये यहाँ का यूथ जो है यूथ ले लिया क्योंकि यूथ जो होता है उनके पास बहुत एनर्जी होता है काम करने के लिए वो जाके सोसाइटी पे कुछ करने के लिए उनका दिल है पर वो रास्ते नहीं पा रहे हम उनको रास्ते दिखा देते चलो कैसे करके काम करना है पीपल अपने लोग को किस तरह से मदद करना है ये भी हम उनको ट्रेन कराते हैं हमारा जो प्रोसीड्यूर है पहले हम उनको ट्रेन कराएंगे किस तरह से जाना है फील्ड में डिजास्टर रिस्पॉन्स के लिए तो रिलीफ का एजुकेशन का ये हम लोग ये काम कर रहे हैं बताइए विनोद जी सितंबर 8 नहीं एक चीज बताइए पोस्ट डिजास्टर में मेंटल स्ट्रेस के बारे में आपने बात किया मेंटल स्ट्रेस कम करने के लिए क्या करना चाहिए और आपने बताया आपने ट्रेन किया है यूथ को तो ट्रेनिंग किस चीज का आपने किया है मेंटल हाँ जैसे हम जो यूथ है ना यूथ को हम ट्रेन कराते हैं ये मेंटल स्ट्रेस के लिए हमारे पास जैसे लॉस ऑफ लाइफ जो आदमी का फैमिली मर गया है ना जी। वो आदमी को आप जाके मिलेंगे ना तो वो कुछ भी नहीं बात करेगा वो पूरा टोटली स्ट्रेस पे रहेगा उसका ऐसा लगेगा कि मेरा बचना ठीक नहीं मैं भी मर जाता तो अच्छा होता देखिए जब वो बच गया ना तो उसका मेंटल ट्रॉमा पे वो मेंटल स्ट्रेस के कारण वो स्लोली ट्रॉमा पे जा सकता है तो हम लोग क्या करते हैं ना जब जहाँ जाते हैं ना लोग की मिलने के बाद तो मेरा एक प्रोसीड्यूर है हमारा जो एलरॉन हबर्ट का टेक्नोलॉजी है जैसे मेंटल हेल्थ मॉडर्न साइंस ऑफ मेंटल हेल्थ बोल के एक प्रोसीड्यूर है एक काउंसलिंग होता है और एक लोकेशन असिस्ट होता है जो आदमी को प्रेजेंट टाइम पे लाता है ये नहीं वो पास उसका दिमाग पे है सभी अभी जितना भी इफेक्ट हुआ ना ये डिजास्टर के कारण से उसका दिमाग स्टक है तो वो स्टक को किस तरह से आउट करे प्रेजेंट टाइम पे लाना ही आदमी को बहुत बड़ा काम होता है जी मैं फिर से आपके पास आऊंगा मैं फिर से कम बैक टू यू अगेन चाहते हैं
I'll come back to you again. मेंटल स्ट्रेस को कम करना ये भी एक पोस्ट डिजास्टर के बाद करने वाला काम है. आपने ये काम किया है तो करते रहिए. मैं आपके पास फिर आऊँगा. जस्ट वेट फॉर ए फ्यू मिनिट्स. प्रदीप, मैं আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ. আপোনাৰ সংযোগ বিচ্ছিন্ন হৈছিল. কওকচোন এতিয়া যিসকল আশ্ৰয় শিবিৰত আছে তেওঁলোকৰ কি অৱস্থা? হয় পাৰ্থ, মই বৰ্তমান ৰুদ্ৰসাগৰ পঞ্চায়ত এলেকাত আছো. এই ৰুদ্ৰসাগৰ পঞ্চায়তৰ এলেকালৈ আপুনিও আজি এসপ্তাহ আগে আহিছিলে, কিন্তু পৰিস্থিতি একে আছে. ইয়াত এতিয়াও যিবিলাক ভিতৰৰ গাঁও আছে, গাঁওবিলাকত এতিয়াও পানী আছে, বানে প্লাবিত কৰি ৰাখিছে. পানী ওলাই যোৱাৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবে এতিয়াও দুৰ্ভোগ ভুগিবলগীয়া হৈছে. মই দেখুৱাইছো এতিয়া এই নিশাৰ ভাগত এনেধৰণেই এই যিটো এটি ৰোড আছে, শিৱসাগৰ চহৰৰ পৰা গৌৰীসাগৰ সংযোগী যিটো এটি ৰোড আছে, এটি ৰোডৰ কাষে কাষে এনেধৰণে ত্ৰিপাল তৰি ওপৰত টিনপাত দি সৰু ঘুমটি দোকান সদৃশ এনেধৰণে আশ্ৰয় তেওঁলোকে নিৰ্মাণ কৰি থাকিবলগীয়া হৈছে. মই ইয়াৰ যিসকল বাসিন্দা আছে তেওঁলোকে দিনে নিশাই ইয়াতে থাকিবলগীয়া হৈছে. ঘৰখনলৈ, হেঁপাহৰ ঘৰখনলৈ এতিয়াও যাব পৰা অৱস্থাত হোৱা নাই তেওঁলোকৰ. মই তেওঁলোকৰ পৰা জানিব বিচাৰিম, এমাহ হৈ গ'ল আজি, এই এমাহ হৈ গ'ল কিন্তু এতিয়াও আপোনালোকে নিজৰ ঘৰখনলৈ যাব পৰা নাই, এই ৰাজপথৰ কাষত থাকিবলগীয়া হৈছে. কেনেকুৱা পৰিস্থিতি? আমি বহুত বিপদসংকুলভাৱে এই ৰাস্তাৰ কাষত থাকিবলগীয়া হৈছে. আমাক এতিয়া দেখিছে এটি ৰোডৰ কাষতে আমি থাকিবলগীয়া হৈছে. বহুত বিপদসংকুলভাৱে আমি থাকিবলগীয়া হৈছে. আৰু এতিয়া ইমান দুখৰ বিষয়, আমাৰ ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তত এই ৰাধিকা নগৰ এতিয়ালৈকে জৰীপ কৰিবলৈও অহা নাই আমাৰ. আৰু যিটো 15,000 টকাৰ তাৰ পৰাও বঞ্চিত হৈ আছে মানুহখিনি. মই বিশেষ বেংকৰ লগত খবৰ কৰিছো. এতিয়া যিবিলাক বেংকত জব কাৰ্ডৰ অলৰেডি লিংক থাকে, জব কাৰ্ডৰ পইচা সোমায়, কিন্তু সেইবিলাকৰ বেংকত পইচা সোমায়, তাৰ বিসংগতিটো ক'ত? সেই কথাবিলাকৰ পৰা আমি বহুত ভাগি পৰিছো আমি. আপোনালোকৰ এতিয়া ঘৰৰ অৱস্থা কেনেকুৱা? ঘৰ দুৱাৰ ভাগি শেষ. প্ৰত্যেকে এতিয়া যিবিলাক আমাৰ আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ পাইছিলে সকলোৱে এতিয়া ফাট মেলিছে, যিহেতু পানীটো শুকাই গৈছে. কেঁচা ঘৰটো জহি খহি গৈছে. কেঁচা ঘৰ একেবাৰে জহি খহি শেষেই. কাৰোবাৰ গোহালি ভাগি গৈছে, কিবা ঘৰ ভাগি গৈছে. কিন্তু যিখিনি আৱাস যোজনা ঘৰ আছে সেইখিনিতো চাবই নোৱাৰি. এতিয়া আমাৰ চৰকাৰৰ অনুৰোধ কেনেকুৱা কি কৰিব নাজানো. ওলাই যোৱা নাই বুলি ভাবিছে আপুনি? পানীটো আমাৰ এইফালে সোমাবলৈ চ'ৰ্চ দিয়ে, কিন্তু ওলাই যাবলৈ এটা পুল. আমি প্ৰশাসনক বহুতবাৰ কৈ আছিলোঁ যে এইডোখৰ এখন দলং লাগে, আমাৰ এইডোখৰ এখন দলং লাগে. আমাৰ ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তৰ নিচেই কাষতে পুল দুটা আছিলে, তলৰ পুলটো ভাগি বহি গ'ল, ওপৰ পুলটো এতিয়া পানী টানি আছে, কম পানী আছে. এতিয়া ৰূপহী পথাৰৰ পৰা আদি কৰি ৰূপহী বিল এলেকাৰ প্ৰদীপ, মই আপোনাৰ চাউণ্ডটো পুনৰ বিসংগতি পৰিলক্ষিত কৰিছোঁ, কিন্তু আপুনি এটা চেঞ্চ দিলে আমি গম পালোঁ. এমাহৰ পিছতো ৰুদ্ৰসাগৰ পঞ্চায়ত সেই স্থানলৈ মই গৈছিলোঁ, আৰু যেতিয়া মই গৈছিলোঁ এক বিভৎস পৰিৱেশ দেখিছিলোঁ. এটা আশ্ৰয় শিবিৰত প্ৰায় 250 লোক আছিলে, তেওঁলোকৰ কাৰণে মাত্ৰ এটা টয়লেট আছিলে, আৰু এডাল বাঁহৰে নিৰ্মিত এটা সাঁকোৰে তেওঁলোকে অহা যোৱা কৰিব লাগিছিল. সাঁকোৰ তলত প্ৰায় 9-10 ফুট পানী আছিলে, আৰু মই অতি কমেও 15 দিন হৈ গ'ল চাগৈ, তাতকৈ বেছি দিন হৈ গ'ল, 20 দিনৰ পূৰ্বে সেই স্থানলৈ গৈছিলোঁ. 20 দিনৰ পিছতো যে এনেকুৱা এটা পৰিৱেশ হৈ আছে সেইটো কিন্তু মই কল্পনা কৰিব পৰা নাই. 20 দিনৰ পিছতো তেওঁলোকে এনেধৰণেৰে থাকিবলগীয়া হৈছে. চৰকাৰৰ সাহায্যও তেওঁলোকে পোৱা নাই, বা সমীক্ষা কৰিবলৈ, ছাৰ্ভে কৰিবলৈ যি 1100 শিক্ষকক নিয়োজিত কৰা হৈছিল, তেওঁলোকৰ ওচৰলৈ যোৱা নাই, সেইটো ডাঙৰ কথা. দায়িত্ব পালন কৰি সেইসকল শিক্ষক তেওঁলোকৰ ওচৰলৈ যাওক, জৰীপ কৰক, আৰু তেওঁলোকে যি পাবলগীয়া পইচা সেই পইচা যাতে তেওঁলোকে শীঘ্ৰে পায়. মই সঞ্জয় কিষাণ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ. ইতিমধ্যে যদিও চৰকাৰী সাহায্য একাংশ লোকে পাবলৈ আৰম্ভ কৰিছে, কিস্তিকৈ পইচাবোৰ চৰকাৰে দিবলৈ আৰম্ভ কৰিছে, 15,000 টকা বানাক্ৰান্ত পৰিয়ালে পাইছে, কিন্তু 15,000 টকা খুবেই নগণ্য বুলি বিভিন্নজনে কয়. তেনেস্থলত শিৱসাগৰ, নাজিৰা আৰু শিৱসাগৰ আৰু চৰাইদেউৰ এনেধৰণৰ এক যি পৰিৱেশৰ সূচনা হ'ল, স্বাভাৱিক অৱস্থা তেওঁলোকক ঘূৰাই অনাৰ কাৰণে পদক্ষেপবোৰ যিবোৰ লোৱা হৈছে সেইবোৰ পৰ্যাপ্ত নে? এতিয়াও কিন্তু বানাক্ৰান্তৰ চকুলো শুকোৱা নাই, কি ক'ব? হয়, প্ৰথমে মই যি ইতিমধ্যে চৰকাৰী হিচাপতে 105 জনকৈ আমি বানপানীত মৃত্যু হৈছে, মৃত্যু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ, তেখেতসকলৰ আত্মাৰ শান্তি কামনা কৰিছোঁ। অতি দুখজনক বিষয়। আৰু মই ধন্যবাদ জনাইছোঁ বিভিন্ন দল, সংগঠন, NGO বা বিভিন্ন অন্যান্য ৰাজ্যৰ পৰা বা অন্যান্য ৰাষ্ট্ৰৰ পৰা আহি পেলাই এই ক্ষেত্ৰত অতি আন্তৰিকতাৰে সহযোগিতা কৰিছে। চাওক, বানপানী এটা প্ৰাকৃতিক দুৰ্যোগ, আৰু মাজতে এই শিৱসাগৰ, নাজিৰা, চৰাইদেউ বিশেষকৈ বিধ্বস্ত হৈছে।
আৰু এই ক্ষেত্ৰত চৰকাৰ আৰু বাকী দল সংগঠন বিভিন্ন NGO আমি একেলগতে কাম কৰিব লাগিব ইতিমধ্যে কৰিছে কিন্তু তথাপিও যিমানে পানী শুকাইছে ইমানে ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান দেখা পোৱা গৈছে ময়ো কিছু অঞ্চলত মই নিজেও গৈছো কিন্তু এতিয়া মূল কথাটো হ'ল যে যিবিলাক ঘৰ সম্পূৰ্ণভাৱে বিধ্বস্ত হৈছে এই ঘৰবিলাক সেই মানুহখিনিয়ে নিজেই বনাই লোৱা তেওঁলোকৰ মানে সেই সমৰ্থটো নাই আমি ঠিক যিদৰে সকলোবিলাক ঘৰ যিদৰে বিধ্বস্ত হৈছে এই ঘৰখিনি কেনেকুৱাকৈ আমি নিৰ্মাণ কৰি দিব পাৰো আৰু লগতে যিবিলাক ঘৰ আংশিকভাৱে বিধ্বস্ত হৈছে সেইখিনি ঘৰো আমি নিশ্চিতভাৱে চৰকাৰী ব্যৱস্থা বিধিৰ মাজতে এইখিনি আমি ঠিক ঠাক কৰিব লাগিব লগতে স্কুল কলেজ নৰ্মেল অৱস্থালৈ আনিবলৈ হলে এই স্কুল কলেজ অন্যান্য কাৰ্যালয়বিলাকো আমি ঠিক ঠাক কৰিব লাগিব এই এটা ডাঙৰ প্ৰত্যাহ্বান আছে আৰু লগতে এতিয়া দেখা পাইছো যে যথেষ্ট বেমাৰ আক্ৰমণ কৰিছে আৰু স্বাস্থ্য বিভাগে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু তথাপিও মই ভাবো যে এতিয়া যিমানে পানী শুকিব মই যেহেতু মই নিজেই বানপানী অঞ্চলত থকা ব্যক্তি গতিকে যিমানে পানী শুকিব ইমানে দুৰ্গন্ধ হ'ব ইমানে বিভিন্ন বেমাৰ আজাৰ হ'ব গতিকে বেমাৰ আজাৰ কাৰণেও কিন্তু আমি সঠিকভাৱে সঠিক সময়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব নিশ্চিতভাৱে চৰকাৰে ইতিমধ্যে বিভিন্ন দিশবিলাক নিৰীক্ষণ কৰিছে বিভিন্ন অঞ্চলত গাঁও অঞ্চলতে হওক বা পঞ্চায়ত পৰ্যায়তে হওক বিভিন্ন দায়িত্ব দিয়া হৈছে তো মই ভাবো যে লাহে লাহে বিভিন্ন পথ ওলাই আহিব বিভিন্ন চিন্তাধাৰাৰ মাজত বিভিন্ন পৰামৰ্শৰ মাজত আৰু আমি ভাবো যে এই দুৰ্যোগৰ যিদৰে আমি মোকাবিলা কৰিব লাগে আমি মোকাবিলা কৰিবৰ কাৰণে আমি সক্ষম হ'ম মই তাকে অনাগত সময়ত মোকাবিলা কৰিবলৈ আমি সক্ষম হ'ব লাগিব বা আমি এই দুৰ্যোগৰ পৰা কি শিক্ষা পালো আৰু যি শিক্ষা পালো সেই শিক্ষা অনাগত সময়ত আমাক আৰু প্ৰস্তুত কৰি তুলিবনে বিশেষকৈ আমি বিভিন্ন সময়ত কৈ আছিলো দুৰ্যোগ ব্যৱস্থাপনাৰ গোটেই প্ৰক্ৰিয়াটোক আমি বিকেন্দ্ৰীকৰণ কৰিব লাগিব গাঁৱৰ যুৱক যুৱতীক আমি ভিক্টিমৰ পৰা ৰূপান্তৰ কৰিব লাগিব লাইফ সেভিয়ৰলৈ তেওঁলোকে যাতে প্ৰাণ ৰক্ষা কৰিব পাৰে সেই দিশত তেওঁলোকক আমি প্ৰশিক্ষণ দিব লাগিব আৰু সমগ্ৰ বিশ্বৰ যিবোৰ বেষ্ট প্ৰেক্টিছ আছে উৰিষ্যাকে ধৰি বিভিন্ন বিশ্বৰ আন প্ৰান্তৰ সেই প্ৰেক্টিছবোৰ আমি অৱলম্বন কৰিব পাৰোঁৱে আৰু তাৰ সমান্তৰাল আমি পৰিলক্ষিত কৰিছিলোঁ আজি 30 দিন অতিক্ৰম কৰি গ'ল বিশেষকৈ যিটো তন্ত্ৰ ব্যুৰক্ৰেচিৰ যিটো তন্ত্ৰ সেইটোৱে যেন যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম কৰা নাই আৰু যদিহে 7 দিনলৈকে মুখ্যমন্ত্ৰীয়ে কৈছে চৰকাৰে একো কৰিব পৰা নাছিল যদিহে বেচৰকাৰী সংস্থা ইউটিউবাৰ বা সংবাদ মাধ্যম সেই সকলৰ ওচৰ নাপালেগৈ হয় তেতিয়া কিন্তু আৰু আমি বিভীষিকা পৰিলক্ষিত কৰিলোঁ এতিয়া ঘৰখন আমি নিৰ্মাণ কৰিছোঁ কিন্তু বান বিধ্বস্ত সেই স্থানতে যদি ঘৰখন নিৰ্মাণ কৰোঁ পুনৰ যদি পানী আহে আৰু ঘৰখন যদি পুনৰ উটুৱাই লৈ যায় তেতিয়া কিন্তু আমাৰ একো লাভ নহ'ব গতিকে জনিং কৰি জৰীপ কৰি বিজ্ঞানসন্মতভাৱে আমি যদি পুনৰ সংস্থাপনৰ ব্যৱস্থাটো কৰাৰ দিশে অগ্ৰসৰ হওঁ তেতিয়া বান আক্ৰান্ত লোকসকল লাভান্বিত হ'ব মই অপৰূপা বৰঠাকুৰ আপোনাৰ ওচৰলৈ আহিছোঁ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব 30 দিন অতিক্ৰম কৰি গ'ল ৰুদ্ৰসাগৰ পঞ্চায়তৰ ৰাধিকানগৰৰ সেই লোকসকলে কিন্তু এতিয়াও হাহাকাৰ কৰি আছে 30 দিন ঘৰৰ বাহিৰত থকাটো আপুনি নিজে উপলব্ধি কৰক কি এক অবৰ্ণনীয় বিভীষিকা গতিকে কি মন্তব্য কৰিব এই প্ৰসংগত মানে তেখেতসকলৰ দুখত সমভাগী হোৱাৰ বাহিৰে আমাৰ হাতত অন্য উপায় নাই সমভাগী হৈছোঁ আৰু আচলতে বছৰি যিটো বানপানী আহে সেই বানপানীৰ পৰা সম্পূৰ্ণ পৃথক বৰ্তমান যি দুখন জিলা বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ এইটো মানে আউট অফ চিলেবাছ সকলোৰে কাৰণে এই অৱস্থাটো যেনেকুৱা অৱস্থা এটা বহুতে হয়তো বানপানী দেখাই নাছিলে কোনোবাই বানপানীৰ লগত অলপ পৰিচয় হ'ব পাৰে কিন্তু তাৰ ভিতৰত বহুতৰে বানপানীৰ লগত কোনো সম্পৰ্কই নাই তাৰমানে তেওঁলোকে দেখা নাই গতিকে এনেকুৱা এটা প্ৰলয় মহাপ্ৰলয় যিটো আপোনাৰ এই মহাপ্ৰলয়ত মানুহৰ ঘৰ দুৱাৰ সা সম্পত্তি সকলো গৈছেই মানুহ গৈছে নিজৰ পৰিয়ালৰ মানুহ গৈছে আৰু লগত তেওঁলোকৰ যিটো মানসিক মানসিক যিটো শক্তি মনোবল বুলি যে কওঁ সেইটো যিটো হেৰুৱালে সেইটো ঘূৰি আহিবলৈ কিছুমানৰ হয়তো ঘূৰি অহাৰ সম্ভাৱনাটো অকণমান কমেই যথেষ্ট কষ্ট আছে তাৰ কাৰণে আৰু বাকী আপোনাৰ এতিয়া সেই ঠাইবিলাকলৈ উভতি যাবলৈ কোৱা শুনিছোঁৱেই মই যে ঘৰত এতিয়াও এই 30 দিনেও মানে কোনোবা এজনে কৈছেতো ঘৰৰ অৱস্থা নাই ঘূৰি যাবলৈ সেই জেগাবোৰ কিমান ঠিকে আছে মানে গোটেই বস্তুটো ছ'চিঅ' ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো সেই বস্তুটোও ভাঙি পেলালে এই প্ৰলয়ে গতিকে মই ভাবোঁ এই ক্ষেত্ৰত
আমি বৰ্তমান যিটো মানুহৰ মৌলিক প্ৰয়োজন 3টা অন্ন বস্ত্ৰ বাসস্থান সেই 3টাৰ দুটা ইতিমধ্যে পাইছে সেই 3টাৰ দুটা পাইছে কৰি দিয়া হৈছে কিছু কিন্তু নহয় সেই ঘৰবিলাক আপুনি ভাবিছে সেই ঘৰবিলাক মোষ্ট টেম্পৰেৰী কাৰণ দিখৌৱে গতি সলাইছে গতিকে এই বস্তুবোৰত ভালকৈ ষ্টাডি কৰি দিখৌ নদীৰ গতিপথ ষ্টাডি কৰিব লাগিব যে নেক্সট ইয়েৰৰ কাৰণে তেওঁলোক কেনেধৰণে তেওঁলোকক প্ৰিপেয়াৰ কৰিব লাগিব চৰকাৰৰ বৃহৎ দায়িত্ব আছে এই 8 লাখ 10 লাখ এইবিলাক কথা নহয় গ্ৰেজুৱেলি মানে যিটো মই কৈছোঁ নহয় ৰাজহাৰ ভাঙি দিছে গতিকে এই ৰাজহাৰ লাহে 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 পুনাব লাগিব ষ্টেপ বাই ষ্টেপ কামখিনি কৰিব সময় লাগিব কিন্তু 1-1.5 বছৰৰ আগত মই নাভাবোঁ যে এই থাকিব পৰা অৱস্থা এটা মানে যাব চাওক সমস্যা বহু দিশৰ পৰা আছে অসমখন হিমালয়ৰ পাদদেশত চাৰিওপিনে পাহাৰীয়া ৰাজ্যসমূহ পৃথক আৰু যিবোৰ পাহাৰীয়া ৰাজ্য তাততো সমতল নাই গতিকে পাহাৰতে তেওঁলোকে গৃহ নিৰ্মাণ কৰিব ফেক্টৰী নিৰ্মাণ কৰিব যি বস্তু বা যি ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ তেওঁলোকে অনুমতি পাব তেওঁলোকে পাহাৰতে নিৰ্মাণ কৰিব গতিকে আশ্চৰ্যজনকভাৱে এইবাৰ মেঘালয় আৰু নাগালেণ্ডো বানাক্ৰান্ত হৈছে হয় কিন্তু সাংঘাতিক ধৰণে অসমৰ যিটো বতৰৰ পৰিৱৰ্তন সাংঘাতিক ধৰণে হৈছে পৰিৱেশবিদৰ মতে আজিৰ তাৰিখত অসমৰ কোনো জেগাই নিৰাপদ নহয় গতিকে তেনেস্থলত আমি নিজেই পৰিৱেশ ধ্বংস কৰিলোঁ বন জংঘল কাটি শেষ কৰিলোঁ পাহাৰীয়া ৰাজ্যকেইখনকো আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ এতিয়া আমি পাহাৰীয়া ৰাজ্যকেইখনে কিবা এটা কৰিছে আমাৰ কোনো ইয়াত নিয়ন্ত্ৰণ নাই তেনেকৈ ক'লে নহ'ব আমি তেওঁলোকৰ সৈতে কথা পাতিব লাগিব বেছি কথাটো ডিফৰেষ্টেশ্যনটোত মেইন গুৰুত্ব দিব লাগে য'ত প্লাইউড ফেক্টৰী থাকে তাত হাজাৰ গছ কটা হয় সেই ধৰণে প্লেণ্টেশ্যন হয় নে নহয় কাৰণ মন জিলা হওক বা অন্য নাগালেণ্ডৰ প্লাইউড ফেক্টৰী আছে তাততো হাজাৰ গছ কটা হয় গতিকে সেই ধৰণে প্লেণ্টেশ্যন হৈছে নাই এতিয়া মই ভাবোঁ এই ক্ষেত্ৰত মই অকণমান সময় লৈছোঁ এই ক্ষেত্ৰত মানে আমাৰ ষ্টেট গভৰ্ণমেণ্ট নাগালেণ্ডৰ ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট তিনিও মানে শক্তি বহি লৈ কিন্তু আলোচনা কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে যেন উপলব্ধি কৰিবই নোৱাৰিলে আমাৰ বান সমস্যা তেনেকুৱা এটা আপোনাৰ ফিল হয় নেকি মোৰ তেনেকুৱা ফিল হোৱা নাই হ'ব পাৰে মানে কাৰণ সেই সময়ছোৱাতে চবতে গুজৰাটতো হৈছে ধৰি লওক চবতে হৈছে যিটো গতিকে আমি বিচাৰিলে হয়তো তেখেতসকলে সঁহাৰিটো দিব মই এনেকৈ ভাবোঁ কিছুমান কথাত নিজৰ অসুবিধাখিনি ক'ব লাগিব যে আমাৰ এইখিনি ইমানখিনি অসুবিধা হৈছে এতিয়া মানে তাৰ পিছত যদি তেখেতসকলে গুৰুত্ব নিদিয়ে সেইটো কথাটো অকণমান তেতিয়া তাৰ সমান্তৰালে মোৰ উপলব্ধি স্থানীয় যিবোৰ বিশেষজ্ঞ আছে তেওঁলোকে বিভিন্ন গৱেষণা কৰি নদীৰ গতিপথ অধ্যয়ন কৰিবই লাগিব আৰু ইতিমধ্যে বহুতে কৰি থৈছে বহুতে নদীৰ গতিপথ বহুতে কৰি থৈছে অধ্যয়ন গতিকে বিশেষজ্ঞৰ পৰামৰ্শ আমি আওকাণ কৰিব নালাগে তেওঁলোকে যি কৈছে শুনিব লাগে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় IIT গুৱাহাটী বা অসমৰ বহু বিশেষজ্ঞ ভূতত্ত্ববিদ বতৰ বিজ্ঞানী জিঅ'মৰ্ফলজিষ্ট বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ্মৰত তেওঁলোক অসমৰ কথা জানে তেওঁলোকৰ পৰামৰ্শ লৈ আমি এটা মাষ্টাৰ প্লেন প্ৰস্তুত কৰিবই লাগিব কিন্তু আমি এটা অৱকাশ পাইছোঁ দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰণে আমি সাজু হৈ থাকিবলৈ সেই দুৰ্যোগ বানপানী হ'ব পাৰে সেই দুৰ্যোগ ভূমিকম্প হ'ব পাৰে বিভিন্ন দুৰ্যোগ হ'ব পাৰে তাৰ কাৰণে আমি সাজু হৈ কেনেকৈ থাকিব পাৰোঁ বা নিজকে প্ৰস্তুত কৰিবলৈ আমি কিন্তু এটা অৱকাশ পাইছোঁ মই এইবাৰ যাব বিচাৰিম অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক যদিহে সংযুক্ত হ'ল হয় ডক্টৰ ৰাজীৱ লোচন ডেকা মই আপোনাৰ পৰা জানিব বিচাৰিম এক্স বেণ্ড ডপলাৰ মেচিন নহয় জানো হয় ইতিমধ্যে আপোনালোকে ইনষ্টল কৰিছে এই প্ৰক্ৰিয়াটোৱে এই প্ৰণালীটোৱে কেনেকৈ পূৰ্বানুমান কৰিব পাৰিব তেনেধৰণৰ বতৰৰ যি বতৰে আমাৰ ইয়াত এনেধৰণৰ বিভীষিকাৰ সৃষ্টি কৰিব পাৰে কি ক'ব ডেকা ডাঙৰীয়া নমস্কাৰ বৰা ডপলাৰ ৱেডাৰ ৰাডাৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলত মই শুনি আছোঁ আপুনি শুনিছেনে কৈ যাওক মই শুনি আছোঁ হেল্ল' বৰা ডাঙৰীয়া কৈ যাওক মই শুনি আছোঁ ভাৰত চৰকাৰৰ আমাৰ যিটো আমাৰ ভাৰত বতৰ বিজ্ঞান প্ৰতিষ্ঠান আছে ভাৰত বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ অধীনত আমাৰ এটা মিছন মৌচম প্ৰজেক্ট এটা আৰম্ভ হৈছে আৰু এই মিছন মৌচম প্ৰজেক্টৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে 13টা ৰাডাৰ স্থাপন কৰিবলৈ গৈ আছে আৰু প্ৰথমটো ৰাডাৰ আমাৰ যোৰহাটত তেওঁলোকে অলৰেডি কমপ্লিট কৰিছে আৰু কাৰ্যক্ষম হৈ আছে এতিয়া যোৱা মাহৰ 18 আৰু 19 তাৰিখে যিটো মুখলধাৰে বৰষুণ হ'ল এই মুখলধাৰে বৰষুণ যে হৈছে
তাৰ কাৰণে মেট্ৰলজিকেল ফেক্টৰটো হৈছে কি যে আমাৰ চেণ্ট্ৰেল আছামৰ পৰা আমাৰ নাগালেণ্ড বৰ্ডাৰলৈকে এটা আপাৰ এটমস্ফেৰিক চাৰ্কুলেশ্যন ফৰ্ম হৈছিলে, যাৰ কাৰণে গোটেই ডাৱৰখিনি সেই জেগাটোত আপোনাৰ থুপ খাই পৰিছিলে আৰু নাগালেণ্ডৰ মন জিলা, লুংলেং, মোককচাঙৰ লগতে আমাৰ অসমৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ কিছু অংশ, গোলাঘাটৰ কিছু অংশত ইণ্টেন্স ৰেইনফল হৈছিলে। আৰু যেতিয়া মানে কি হ'ল আপোনাৰ এই ৰেইনফলটো একুমুলেট হৈ গ'ল, একুমুলেট হৈ গৈ তাৰমানে এটা হিউজ ৰান অফৰ সৃষ্টি হ'ল। ৰান অফৰ সৃষ্টি হৈ সি নামলৈ নামি আহিলে, নামি আহি তাৰ বিধ্বংসী কাৰ্য সম্পাদন কৰিলে। গতিকে এতিয়া আমাৰ কিন্তু ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ এটা ছিষ্টেম আছে, তেওঁলোকে আপোনাৰ নাও কাষ্টিং বুলি কয়, প্ৰায় ৩-৪ ঘণ্টা আগতে তেওঁলোকে তাৰ বতৰৰ পূৰ্বানুমান দিয়ে তাৰমানে। হয়, গতিকে মই জনাত আমাৰ ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ এই যিকেইখন জিলাত তাৰমানে ইণ্টেন্স ৰেইনফলৰ প্ৰেডিকশ্যন আছিলে, তেওঁলোকে ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ দ্বাৰা আমাৰ বিভিন্ন লোকেশ্যনৰ আমাৰ পাব্লিকক তেওঁলোকে জনাইছিলে। গতিকে বৰ্তমানলৈকে আমাৰ যিবিলাক ৱেডাৰ ফৰকাষ্টিং হৈ আছে, ৱেডাৰ ফৰকাষ্টিং আজি আমাৰ 90 চনৰ পৰা খুব ডেভেলপ হৈছে আমাৰ ভাৰতবৰ্ষত। তাৰ কাৰণে কি হৈছে, আমাৰ ছাৰ্ফেচ অবজাৰ্ভেটৰী আছে বা অট'মেটিক ৱেডাৰ ষ্টেচন আছে। এই ষ্টেচনবিলাকৰ ডাটাবিলাক যেতিয়া আমাৰ ৱেডাৰ ফৰকাষ্ট ইভলভ কৰা হয় ছুপাৰ কম্পিউটাৰৰ থ্ৰুদি আপোনাৰ গ্ল'বেল চাৰ্কুলেশ্যন মডেল ৰান কৰি তাত ইনপুট হিচাপে দিয়ে। কিন্তু ৰাডাৰ ডপলাৰ ৱেডাৰ ৰাডাৰটো এনেকুৱা এটা বস্তু যে ই কণ্টিনিউৱাছলি এটা তাৰমানে কি হয়, আমাৰ ৰাডাৰ যিটো ৰিডম আছে, ৰিডমটো আমাৰ 20 মিটাৰ ওপৰত থাকে আৰু সেই ৰিডমটোৰ পৰা ইলেক্ট্ৰমেগনেটিক ৱেভ কিছুমান সি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন এৰি দিয়ে আৰু এই ৰেডিয়েশ্যনটো 150 কিলোমিটাৰ দূৰলৈকে আমাৰ যাব পাৰে আৰু গোটেই জেগাটো সি স্কেন কৰি থাকে। গতিকে এই যে স্কেন কৰি থাকে, তাৰপিছত আপোনাৰ কি হয়, কিবা এটা যদি মাইনত পাৰ্টিকুলতো আমাৰ এই ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনে খুন্দা খাই ঘূৰি আহে আমাৰ গ্ৰাউণ্ড ষ্টেচনত এনালাইচিছ কৰা হয়। ডপলাৰ ৱেডাৰ ৰাডাৰ এক্স বেণ্ড ইমান শক্তিশালী, ইয়াৰ যিটো ৱেভলেংথ আছে 2 পৰা 4 চেণ্টিমিটাৰ, গতিকে মেঘৰ কণিকাত খুন্দা খায়ো সি ঘূৰি আহে। গতিকে আমি ক'ব পাৰোঁ যে ডাৱৰ ক'ত আছে, কিমান ওপৰত আছে আৰু থাণ্ডাৰষ্টৰ্ম ক'ত ডেভেলপ হ'ব, এইবিলাক প্ৰেচাইজলি এটা জেগাত মনিটৰ কৰিব পৰা যায়। আৰু এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া যিহেতু এটা সময় লয় ডেভেলপ হ'বলৈ, গতিকে এই প্ৰক্ৰিয়াটো ৰাডাৰৰ যোগেদি আমি পৰ্যবেক্ষণ কৰি থাকোঁ আৰু একৰ্ডিংলি আমাৰ যিটো নাও কাষ্টিঙত আমাৰ এই সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। নাও কাষ্টিং অৰ্থাৎ ডক্টৰ ডেকা নাও কাষ্টিং অৰ্থাৎ ৰিয়েল টাইম, এক ধৰণৰ ৰিয়েল টাইম ৱেডাৰ ফৰকাষ্টিং। এতিয়া মোক এটা কথা কওক, ডপলাৰ ৱেডাৰ ফৰকাষ্টিং, এক্স বেণ্ড ডপলাৰ ৱেডাৰ ফৰকাষ্টিং একজেক্টলি নহয়, মই সুধিব বিচাৰিছোঁ, প্ৰশ্নটো শুনি লওক। ইনষ্টল হ'ল যোৰহাটত, যেতিয়া আজি এমাহৰ আগতে ইনষ্টল হোৱা নাছিলে, গতিকে অতিবৃষ্টিৰ যদিও ফৰকাষ্টিং বতৰ বিজ্ঞান প্ৰতিষ্ঠানে কৰিছিলে, কিন্তু এই প্ৰযুক্তিটো নাছিলে। গতিকে এই প্ৰযুক্তিয়ে এতিয়া কি ধৰণৰ পৰিৱৰ্তন আনিব? এতিয়া আমি এই প্ৰযুক্তিৰ সহায়ত আৰ্লি ৱাৰ্ণিং ছিষ্টেম বিশেষকৈ উপনৈসমূহত ডেভেলপ কৰিব পাৰিম? বৰা, আচলতে কি হয়, আমাৰ ডপলাৰ ৱেডাৰ ৰাডাৰ আমাৰ আজি 2-3 মাহ হৈ গৈছে আৰু সেইদিনা যিটো পৰিঘটনা হ'ল তাৰ গোটেই আমাৰ ইমেজবিলাক, ডাটাবিলাক আমাৰ ষ্ট'ৰ হৈ আছে। আৰু ভাৰত বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ বিভিন্ন বিজ্ঞানীয়ে তেওঁলোকে আমাৰ কনচাৰ্ণ লৈছে যে আমাৰ যিবিলাক মেট্ৰলজিকেল ফেক্টৰ্ছ ৰেছপনচিবল ফৰ ইণ্টেন্স এণ্ড ইনচিচেণ্ট ৰেইনফল ইন আছাম নাগালেণ্ড বৰ্ডাৰ, এইটোৰ কাৰণে অলৰেডি অধ্যয়ন আৰম্ভ হৈছে। আমি এতিয়া ক'ব পাৰিম যে আচলতে কেনেকুৱা ধৰণৰ মেট্ৰলজিকেল ফেক্টৰ ডেভেলপ হ'লে এনেকুৱা ইণ্টেন্স ৰেইনফল হয়। মই আপোনাক ক'ব বিচাৰিছোঁ, আমাৰ যিটো আছাম নাগালেণ্ড বৰ্ডাৰ, ইয়াত মানে আপোনাৰ 150 মিলিমিটাৰ 160 মিলিমিটাৰ বৰষুণ আগতে হৈছিলে। আপুনি যদি চাই, ডিব্ৰুগড়ত আপোনাৰ 1996ত 211 মিলিমিটাৰ বৰষুণ হৈছিলে জুন মাহত। যোৰহাটত এতিয়ালৈকে হায়েষ্ট 24 ঘণ্টাৰ বৰষুণ হৈছে 145 মিলিমিটাৰ। গতিকে এতিয়া আমাৰ যিটো ছাৰ্ফেচ অবজাৰ্ভেটৰী আছে, তাৰ লগত যদি আমি ৰাডাৰৰ বিভিন্ন প্ৰডাক্টবিলাক যদি আমি নিউমাৰিকেল ৱেডাৰ প্ৰেডিকশ্যন মডেলত আমি যদি ইনপুট হিচাপে ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ যিটো আৰ্লি ৱাৰ্ণিং ছিষ্টেম আছে এইটো বেছি একুৰেট হ'ব। তাৰমানে আগতে যদি আপোনাৰ 80% একুৰেচি লেভেল আছিলে, এতিয়া আমি 95 to 100% একুৰেচিলৈকে যাব পাৰিম। হয়, সিমান একুৰেচিলৈকে যাব পাৰিব।
মই পুনৰ আপোনাৰ ওচৰলৈ আহিম মোৰ উপলব্ধি আপোনালোকে ঠিকেই অতিবৃষ্টিৰ পূৰ্বানুমান কৰিলে অতিবৃষ্টি হ'ল 4 ঘণ্টাৰ আগতে ক'লে সেই অতিবৃষ্টিয়ে নগাপাহাৰৰ যে তেনেকৈ মাটি খহাই আনি দিখৌ নদীখনত বাম কৰিব দিখৌ নদীখন সেই ধৰণে অভাৰফ্ল' হ'ব সেইটো চাগৈ আপোনালোকে আপোনালোকৰ কাম কৰিলে সেইটো চাগৈ তাৰ পিছত CWC বা আন যিবোৰ প্ৰতিষ্ঠান আছে সেইবোৰ প্ৰতিষ্ঠানে চাগৈ তাৰ পূৰ্বানুমান বা তাৰ কোনো ইংগিত নাপালে যাৰ পৰিপ্ৰেক্ষিতত তেনে এক বিভীষিকাৰ আমি সন্মুখীন হ'বলগীয়া হ'ল গতিকে এটা প্ৰতিষ্ঠান আৰু আনটো প্ৰতিষ্ঠানৰ যি সমন্বয় সেই সমন্বয় খুবেই গুৰুত্বপূৰ্ণ বতৰ বিজ্ঞানে বতৰৰ ফৰকাষ্টিং কৰিব আৰু সেই ফৰকাষ্টিঙৰ কি ফলাফল হ'ব নদীখনে কি ধৰণে বিহেভ কৰিব তাৰ কাৰণে যিবোৰ অন্য বিভাগবোৰ আছে সেই বিভাগবোৰে সেই কামটো কৰিব লাগিব গতিকে গোটেইবোৰ প্ৰতিষ্ঠানৰ এটা সমন্বয় খুবেই প্ৰয়োজন হ'ব মই আহিব বিচাৰিছোঁ ডক্টৰ বিমল কুমাৰ কলিতা আপুনি কি দৰে গোটেই বিশ্লেষণটো কৰে আপুনিও বিজ্ঞানৰ ছাত্ৰ গতিকে গোটেইবোৰ বিশেষকৈ যিবোৰ বিষয়া থাকে বিউৰোক্ৰেচিত যিবোৰ জড়িত হৈ থাকে হায়াৰ বিউৰোক্ৰেচিত সেইগৰাকী ব্যক্তিয়ে নিজৰ জীৱনকালত আন কিবা বিষয় পঢ়িব পাৰে তেওঁ ডোমেইন এক্সপাৰ্ট নহ'ব পাৰে গতিকে তেনে ক্ষেত্ৰত এগৰাকী ডোমেইন এক্সপাৰ্ট এই ধৰণৰ বিভাগত খুবেই প্ৰয়োজন কি কয় আৰু চাওক বিভাগীয় দায়িত্বত থকা মন্ত্ৰী বা বিষয়াসকল সকলো পৰ্যায়ত গোটেইখিনিৰ জ্ঞান নাথাকিব পাৰে তেওঁলোকে ডেফিনেটলি এখন কমিটি গঠন কৰি তেখেতসকলৰ পৰা পৰামৰ্শ ল'ব পাৰে আৰু চাওক টেকন'লজি বহুত আগবাঢ়িছে কিন্তু তাৰ যিটো ফলাফল এখেতে যিটো ক'লে যে আমি প্ৰেডিকশ্যন কৰিম ধৰক একুৰেট প্ৰেডিকশ্যন হ'ল তাত আমাৰ একো ডাউট নাই কিন্তু তাৰ এগেইনষ্টত মানে তাক প্ৰিভেণ্ট কৰিবলৈ যিখিনি ব্যৱস্থা ল'ব লাগিব এতিয়া আপোনাৰ নদীখনৰ বুকুখন আপুনিতো হঠাৎ খান দি দিব নোৱাৰে ধৰক 4 ঘণ্টা আগত নহয় 5 ঘণ্টা আগতেই বাৰু প্ৰেডিকশ্যনটো কৰা হ'ল বহুত আগত কৰাও সম্ভৱ নহয় টেকন'লজি যিমানেই আগ নাবাঢ়ক কাৰণ প্ৰকৃতিৰ লগত আমি ইমান সহজে কাৰণ হঠাৎ কেতিয়াবা ৰাস্তাও সলনি হয় আৰু হঠাৎ পৰিৱেশত বিভিন্ন ধৰণৰ কাৰকে প্ৰভাৱ পেলাই পৰিৱেশটো কেতিয়াবা চেঞ্জ কৰি পেলায় গতিকে প্ৰেডিকশ্যন আৰু ইমপ্লিমেণ্টেশ্যন এই দুটা বস্তুৰ সমন্বয় নোহোৱালৈ এনেকুৱা ধৰণৰ বিপৰ্যয়ৰ আমি সন্মুখীন হৈ থাকিব লাগিব আৰু চাওক মই এনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ মই জন্মলগ্নৰে পৰা বানপানীৰ বিভীষিকা দেখিছোঁ মই মোৰ ঘৰটো ব্ৰহ্মপুত্ৰৰ প্ৰথম মানে ব্ৰহ্মপুত্ৰৰ একদম অৰ্থাৎ বানৰে সহাৱস্থান কৰি মই পাইছোঁ আৰু যেতিয়া বানৰে সহাৱস্থান কৰে মানুহে তেতিয়া কি হয় মানসিকভাৱে এটা প্ৰস্তুতি থাকে আমাৰ প্ৰস্তুতি আছিল আৰু আমি তেতিয়া লাহে লাহে বানপানীৰ লগত এটা এনেকুৱা সহাৱস্থানৰ পৰ্যায়লৈ গৈছিলোঁ যে আমি তাক গ্ৰহণ কৰিব পৰা হৈছিলোঁ কিন্তু যেতিয়া আকস্মিকভাৱে হয় এই যিটো দুৰ্যোগ হৈছে সেই অঞ্চলৰ মানুহখিনি মই যিমান দূৰ অধ্যয়ন কৰিলোঁ তেওঁলোক সহাৱস্থান কৰাৰ অভিজ্ঞতা নাই আৰু চাব এই যে কেম্পবিলাকত মানুহবিলাক আছে শিবিৰবিলাকত তাততো আপুনি কোৱাৰ দৰে এটা টয়লেট 400 মানুহ তাতো সাংঘাতিক ধৰণৰ এটা অবৰ্ণনীয় অৱস্থাৰ সৃষ্টি হয় আপোনাৰ সেই পানী বটলবোৰ সাহায্য হিচাপে প্ৰদান কৰা হৈছে পানী বটল খোৱা পানীৰ বটল খালী বটলবোৰ চাৰিওফালে সিঁচৰিত হৈ আছে তাত এটা কথা থাকে কি জানেনে এই যিটো নিম্ন পৰ্যায়ৰ একদম গ্ৰাউণ্ড লেভেলত কাম কৰা যিখিনি বিষয়া যাক দায়িত্ব দিয়া হয় তেওঁলোকলে যদি তৎপৰতাৰে কাম নকৰে তেতিয়াহ'লে পাবলগীয়া মানুহে সাহায্যখিনি নাপায় বা সময়ত গৈ নাপায় আৰু সময়ত গৈ নাপালে এইটোৱে বৰ সাংঘাতিক ধৰণৰ কষ্ট মানুহক দিয়ে মই কেম্পতো থাকি পাইছোঁ এনেকুৱা কেম্পত মই থাকিছোঁ এখন স্কুলত মই বহুদিন থাকিব লগা হৈছে কাৰণ আমাৰ ঘৰ দুৱাৰ চব ডুবি গৈছিল আৰু যেতিয়া ধৰক আপোনাৰ মই শিৱসাগৰৰ আৰু যোৰহাটৰ লগতে চৰাইদেউৰ একোজন মানে এই আক্ৰান্ত হোৱা লোকৰ পৰিয়ালৰ লগত কথা পাতিছিলোঁ পাতি তেওঁলোকে কৈছিল যে নহয় যেতিয়া পানীটোৱে চোফাটো ডুবি গ'ল ফ্ৰিজটো ডুবি গ'ল সকলো বস্তু ডুবি গ'ল ইয়াত যিটো 15,000 টকা সেই পৰিয়ালবিলাকৰ কাৰণে একেবাৰেই নগণ্য কিন্তু এতিয়া 5 টকা 10 টকা 15 টকা সকলোবোৰেই উল্লেখযোগ্য সকলোবোৰ গৈহে আমি মানুহক সহায়ৰ হাত আগবঢ়ালেহে তেওঁলোক এই অৱস্থাৰ পৰা উত্থানৰ সম্ভাৱনা আছে কাৰণ তেখেতসকল মোটামুটি 5 বছৰমানতো পিছুৱাই গৈছে বেছিও হ'ব পাৰে গতিকে এই বিপৰ্যয়ৰ সময়ত প্ৰধান কথাটো হৈছে এতিয়া পুনৰ সংস্থাপন এতিয়া যিটো হৈ গ'ল এই বিষয়ে প্ৰত্যেকটো বিভাগত প্ৰত্যেকজন মন্ত্ৰী বিষয়া আমলাই চিন্তা কৰিব লাগিব যে এইটো আমাৰ ঘৰতেই হৈছে গতিকে অসমখন আমাৰেই এই বিপৰ্যয়ৰ পৰা পিছলৈ যদি আৰু এনেকুৱা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় আমি কি ব্যৱস্থা ল'ব পাৰোঁ তেওঁলোকে বহি আৰু যিটো উপলব্ধি নগাপাহাৰ যি অনিষ্ট কৰিলোঁ
আমি এইটো ইৰিভাৰ্সিবল আমি নগাপুৰ 20 বছৰৰ পূৰ্বৰ নগা পাহাৰ আমি ঘূৰাই নাপাওঁ চাওক ইয়াত এটা অতি উল্লেখযোগ্য কথা আছে পাহাৰ কেতিয়াও কাটিব নালাগে কাৰণ কিয় জানে না পাহাৰ এখন আপুনি সৃষ্টি কৰিব নোৱাৰে গছ কাটিলে গছ সৃষ্টি কৰিব পাৰিব কিন্তু পাহাৰ সৃষ্টি কৰা আপুনি কৰবাত দেখিছে নেকি হয় এটা পৰ্যায়লৈ যদিও বা পাহাৰত কিছু আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে কিন্তু এটা পৰ্যায়লৈ আমি কৰিব লাগে আৰু এটা পৰ্যায় ৰখি যাব লাগে এতিয়া কয়লা খনন যদি অবৈধভাৱে হৈ আছে আৰু সেই অবৈধ কয়লা খননৰ যদি ধন গোটেই পাহাৰখন ফোফলা হৈ যায় হয় যদি ধন ফুফুলা হৈ যায় আৰু সেই ধন যদি ৰাজনৈতিক ব্যক্তিলৈ আহিছে দুৰ্নীতি চলি আছে সেয়া শীঘ্ৰে এনেকুৱা অভিযোগ কিন্তু আহিছে মই ক'লো নহয় স্থানীয় লোকৰ লগত কথা পাতিছিলো শাসকীয় পক্ষৰ কিছু লোকৰ এই ক্ষেত্ৰত অৱদান আছে বুলি মই নাম পৰ্যন্ত তাৰ লোকেল মানুহে মানে স্থানীয় মানুহে কৈছে মই যেতিয়া জানিব বিচাৰিছিলো চলাই আছিল আৰু বিশেষজ্ঞসকলে কয় বিশেষকৈ উত্তৰ বাহিনীৰ নদীবোৰ উত্তৰ পাৰৰ নদীবোৰৰ তলত বৃহৎ প্ৰচুৰ পৰিমাণৰ শিল আছে বিশেষকৈ যেটো সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সেই প্ৰকল্পটো নিৰ্মাণ কৰোঁতে সোৱণশিৰি নদীৰ ৰিভাৰ বেডত যি শিল পোৱা গৈছিল সেই শিলবোৰ ব্যৱহাৰ কৰিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা হৈছিল কিন্তু দক্ষিণ বাহিনীৰ নদীবোৰ সিমান শিল নাই মিডিয়াৰ ওপৰত এটা অভিযোগ আছে মোৰ বিশেষকৈ আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মিডিয়াত যেন উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি বিভীষিকা সেইখিনি সম্পূৰ্ণৰূপে যি ধৰণে উপস্থাপন হ'ব লাগিছিল যেন এতিয়াও হোৱা নাই কাৰণ যেতিয়া ইয়াক সজোৰে উপস্থাপন কৰা হ'ব তেতিয়া মানে মানুহ এজন যেতিয়া কান্দিব তেতিয়াহে বুজি পাব এই যিটো শোক এই যিটো বিভীষিকা এতিয়া কেন্দ্ৰীয় চৰকাৰৰ যিটো কৰ্তব্য মই তাত দেখিছো যেন অলপ স্লোনেছ আছে হয় তাৎক্ষণিকভাৱে প্ৰথম পৃষ্ঠা দখল কৰা নাছিলে দিল্লীৰ বাতৰি কাকতসমূহৰ মই নাম ল'ব নিবিচাৰো দুৰ্যোগৰ কথাও অতি শীঘ্ৰে তেওঁলোকে গ্ৰহণ কৰে আৰু প্ৰচাৰ কৰে কিন্তু অসমত ইমান বেছি বিভীষিকা হৈছে ঘৰৰ ভিতৰত 1-2 ফুটলৈকে বোকা সোমাই গৈছে মই গ্ৰহণ কৰিলো আপোনাৰ পইণ্টটো তেওঁলোকে মোৰ বুধৰে মোৰ যিমান দূৰ মনত আছে 3 বা 4 দিনৰ পিছৰ পৰা তেওঁলোকে বাতৰিটো কভাৰ কৰিবলৈ আৰম্ভ কৰিছিল 5-6 দিনৰ পিছৰ পৰাহে প্ৰথম পৃষ্ঠা বাতৰিটোৱে দখল কৰিছিল 2-3 দিন প্ৰথম পৃষ্ঠা দখল কৰাৰ পিছত তাৰ পিছৰ কেইদিন দ্বিতীয় তৃতীয় পৃষ্ঠালৈ গুচি গ'ল তাৰ পিছত অন্তৰ্ধান হৈ গ'ল সেই পেপাৰ আৰু আমাৰ স্থানীয় যিখিনি সংবাদ মাধ্যম তেওঁলোকেও এটো জোৰ কৰি উঠাব লাগিব চিঞৰ-বাখৰ কৰিব লাগিব হয় আৰু তৎসত্ত্বেও কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ পৰা বিভিন্ন লোক যি ধৰণে উজনি অসমলৈ আহিলে আৰু বিভিন্ন তেনে ধৰণৰ লোকক আমি উজনি অসমত লগ পাইছিলো তেওঁলোক আহিছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু তেওঁলোকে যি সাহায্য বিতৰণ কৰিছে সেয়া তেওঁলোকে ৰেকৰ্ডো কৰিছে ইনষ্টাগ্ৰাম ফেচবুকত দিছে দিয়াটো আজি তাৰিখত প্ৰয়োজন কাৰণ তেতিয়া আন লোকে গম পাব যে এজন ব্যক্তি গৈছে গতিকে এজন ব্যক্তি গম পোৱাৰ কথা গম পালে আনজনো অনুপ্ৰাণিত হ'ব আহিবলৈ গতিকে আজিৰ পৰিপ্ৰেক্ষিতত সেইবোৰো প্ৰয়োজন কিন্তু এটা কথা মই এটা বিৰতি ল'ম বিৰতিৰ পিছত আনসকলৰ ওচৰলৈ যাম যি সাহায্য আমি প্ৰদান কৰিছো আমি সকলোৱে প্ৰদান কৰিছো সাহায্য সেই সাহায্য প্ৰদান কৰোঁতে কিন্তু যিসকল বানাক্ৰান্ত যিসকলক সাহায্যৰ প্ৰয়োজন তেওঁলোকৰ আত্মসন্মানত আমি আঘাত হানিব নালাগে আজি তেওঁলোকৰ লগত তেনেকুৱা হৈছে কালি আমাৰ লগতো হ'ব পাৰে গতিকে তেওঁলোকৰ আত্মসন্মানত কোনো ধৰণৰ আঘাত নিদি আমি তেওঁলোকক সেই সাহায্য প্ৰদান কৰাৰ চেষ্টা কৰিব লাগে প্ৰচাৰৰ বৰ বেছি এটা আকাংক্ষা ৰাখিব নালাগে মই কৈছো প্ৰয়োজনো হ'ব পাৰে এটা পৰ্যায়লৈকে আপুনি কিবা এটা কৰিছে যেতিয়ালৈকে ফেচবুকত নিদিয়ে নকৰা যেন লাগে আজিৰ দিনত আজি পৰিৱেশে তেনেকুৱা গতিকে তেনে স্থলত বহু এনেকুৱা লোক আছে যিসকলে সহায় কৰিছে কিন্তু ফটো বা ভিডিঅ' দিয়া নাই তেওঁলোককো শ্ৰদ্ধা জনাইছো আৰু যিসকলে ফটো ভিডিঅ' দিছে তেওঁলোককো শ্ৰদ্ধা জনাইছো প্ৰয়োজনো আছে আজিৰ পৰিপ্ৰেক্ষিতত এই চিন্তাৰে মই এটা বিৰতি লৈছো বিৰতিৰ পিছত যিসকলৰ ওচৰলৈ যাব নোৱাৰিলো সঞ্জয় কিষাণ ডাঙৰীয়াও আছে আন সকলো আছে তেওঁলোকৰ ওচৰলৈ যাম এটা বাণিজ্যিক বিৰতি লৈছো শীঘ্ৰে ঘূৰি আহিম